ফুকন তাই জে বি কলেজত পঢ়ি আছিলে চেম্বৰ্ডত পাছ কৰি পেলাই আছাম ৰাইফলছৰ পৰা 94% লৈ তাই জে বি কলেজত লৈছিলে আৰ্টছত বাঘমাৰত গৈছিলে বোলে মই গম নাপাওঁ এতিয়াই গৈছোঁ লগত অস্তাই গৈ পেলাই কৈছে বোলে মই মোমায়েক হয় সৰু মোমায়েক একো গম নাপাওঁ এতিয়াহে কৈছে বোলে তাই হেনো মাংসকণ হিলাবলৈ যে গোটেইকেইটা একেলগে আছিলে মাংসকণ হিলাবলৈ যাওঁতে হিলাই থৈ আহোঁগৈ বুলি কয় হেনো পালি নে পৰিলে নে পলকতে একো নাজানো একোৱে নাজানো এজনী ছোৱালী সৰু ছোৱালী 11ত পঢ়ে প্ৰগ্ৰেছী আমাৰ চেম্পৰ্ডত লগৰ ল'ৰা ছোৱালীবিলাকৰ লগত পিকনিক খাবলৈ গৈছিলে ব্ৰহ্মপুত্ৰ পাৰত মানে স্থবিৰ পানীখিনি বহুতি নৈ নহয় তাত পলসত বা এনেকৈ ধৰণৰ মই দেখিছোঁ ভিতৰটো খুব হৃদয়ৰ ভিতৰত মানে অকালতে আমাক এৰি থৈ গুচি গ'ল এতিয়া মাক বাপেক বা পৰিয়ালক আচলতে সান্তনা দিবলৈ কোনো তেওঁলোকৰ পৰিয়ালক মানে কোনো সান্তনা দিয়াৰ কোনো ভাষা নাই এইটো এনেকুৱা কাৰো পৰিয়ালৰ লগত নহওক আমাৰ যুৱক যুৱতীসকলে সদায় সাৱধান হওক নিজৰ গা বচাই চলক ঠিক সেইদৰে স্থানীয় যিসকল লোকে বিভিন্ন ঠাইত পিকনিক স্পট কৰিছে তেওঁলোকো আচলতে এই ক্ষেত্ৰত সাৱধান হ'ব হ'ল আৰু গোটেই 700 কিলোমিটাৰ দীঘল ব্ৰহ্মপুত্ৰখনৰ দুয়োৰ পৰা ৰাইজে পিকনিক খাবলৈ যায় এতিয়া কোনো কাকো দুখ দি মানে কি ক'ম মানে কোনো ভাষাই নাই কথাটো আচলতে এজনী জীয়া ছোৱালীজনী নাইকিয়া হৈ গ'ল গতিকে খবৰ ল'বলৈ আহি মানে একো ক'বলগীয়া নাই 17 বছৰীয়া এজনী ছোৱালী 11ত পঢ়ে ফূৰ্তি কৰি গৈছিল আৰু তাইক মানে বা তেওঁলোক বোলে একেবাৰে পানীৰ মাজলৈ গৈছে পানীত বোলে সাঁতুৰিছে সেইবিলাকো নহয় গতিকে এইটো বৰ কৰুণ দুৰ্ঘটনা এটা আচলতে কোনো সান্তনাৰ ভাষা নাই খালি এটাই ক'ম যে ল'ৰা ছোৱালীবিলাক সাৱধান হ'বলৈ তেওঁলোকো সাৱধান আছিলে কোনেনো ক'ব পাৰে যে পলস আছিলে অকণমান সাধাৰণ পানীৰ একাঠু পানীত এনেকৈ দুৰ্ঘটনা হ'ব বুলি গতিকে নৈ কাষত আপোনাৰ সাধাৰণতে পাহাৰ কাষত পিকনিক খাবলৈ মানুহ যায় নেচাৰেল পৰিৱেশত আজিকালি এটা নতুন ষ্টাইল ওলাইছে জেগাটো বেৰি লয় বাঁহ চাহ দি পেলাই গেট এখন দিব তাতে আপোনাৰ ভিতৰলৈ সোমালে মানে পইচা ল'ব আৰু আপোনাৰ তাতে ধৰক বস্তু চস্তু বিচাৰ মেলা কৰিব এতিয়া সেইটো ৰেভিনিউ লোৱা মানে পইচা লোৱা মানে কি হয় এতিয়া মই দেখিছোঁ আমি তেনেকৈ দেখিছোঁ যে কিছুমান NGOই ঠাইটুকুৰা নিয়াৰিকৈ কৰি অকণমান লেট্ৰিন বাথৰুম বনাই পানী দি তেনেকৈ কৰিছে সেইটো আকৌ ৰাইজে প্ৰথমতে কৈছে যে এইটো ভালেই হৈছে পিকনিক স্পটটো পৰিষ্কাৰো কৰে সিহঁতে গাড়ী পাৰ্কৰ কাৰণে জেগাখিনি নিয়াৰিকৈ উলিয়াই দিয়ে গতিকে তেওঁলোককো একেষাৰে দোষী বা ক্ৰিমিনেল সেইটো ক'বলৈ দিগদাৰ কিন্তু এইটো কথা ঠিক যে সমাজ বা স্থানীয় ৰাইজ প্ৰশাসন আমি অভিভাৱকে সকলোকে সাৱধান হ'বলৈ এতিয়া এই মুহূৰ্তত মই কাকো একো ধৰণৰ দুখ নিদিওঁ মূল কথা হ'ল প্ৰগ্ৰেছী এতিয়া নাই সেইটোহে ডাঙৰ কথা আৰু কোনো এজনী প্ৰগ্ৰেছী এনেকৈ অকলতে হেৰাই নাযাওক মই সেইটো কাৰণে প্ৰাৰ্থনা কৰিছোঁ আৰু যদি কিবা এনেকৈ ধৰণৰ খবৰ ল'বলগীয়া আছে ক'ৰবাত কিবা আৰু পৰ্যবেক্ষণ কৰিবলগীয়া আছে আমাৰ স্থানীয় প্ৰশাসন স্থানীয় ৰাইজ বা NGOবিলাকৰ দ্বাৰা সেইটোত আমি সকলোৱে সংশ্লিষ্ট সকলোক মাতিব লাগিব তাত কোনো আপুনি কোৱাৰ কথাটো সত্যতা আছে গতিকে এতিয়া আচলতে সেইটোৱে কথা আৰু আমাৰ প্ৰগ্ৰেছীৰ দৰে আৰু কোনো নেহাৰক সেইখিনি আজি তেখেত সেইটোৱে কথা হয় তেনেকুৱা ধৰণৰ যিবিলাক অতি বিপদজনক ঠাই সেইবিলাকত আচলতে কোনো পিকনিক স্থলী হিচাপে কৰিব নালাগে আমিও যাব নালাগে আৰু মই খবৰ ল'ম কি তাত কি নিষিদ্ধ কৰা হৈছিল নেকি জেগা বা কেনেকুৱা কি আছে মই এতিয়া নজনাকৈ ক'বলৈ দিগদাৰ কিন্তু আমি সকলো সাৱধান হ'ব লাগিব আজি তেখেতে এইটোৱে মই এতিয়া পুনৰবাৰ পৰিয়ালটোক আচলতে সান্তনা দিয়াৰ কোনো ভাষা নাই কি উঠি অহা ছোৱালী এনেকৈ আৰু পুনৰবাৰ কৈছোঁ তেওঁলোকে কোনো ধৰণৰ ক্ৰীড়া কৰি ভিতৰলৈ বোলে সাঁতুৰিবলৈ যাম তেনেকুৱা নহয় তেওঁলোকে সাধাৰণ একাঠু পানী তেনেকৈ গ'লেতো তাত দুৰ্ঘটনা বুলি ক'ব লাগিব সেইটো আৰু কাৰো এনেকুৱা জীৱনত পৰিয়ালত এনেকুৱা নহওক আজি এই নতুন বছৰটোৰ দ্বিতীয় দিনটোত সেইটোৱে ঈশ্বৰৰ ওচৰত প্ৰাৰ্থনা কৰিছোঁ